বশবৰ্তী হৈ উন্মানেৰে কৰা যদি আয়োজন বিপৰ্যয় মিলিব ভাগ্য আগে তাৰ কোনো চিন্তা কৰি পাছে যাম সঁচা কথা দৈত্যৰাজ বন্ধু বড় উপযুক্ত কৰিছে বিচাৰ অভিনৱন নাই আৰু আলোচনাৰ বিষয় চাও আমি নিজ কৰ্তব্য
অতি এয়াই কইলা শিখৰ ফলে কৈলাসৰ গিৰিমল্লিকাই অপেক্ষা কৰিছে মাত্ৰ তোমাৰ কাৰণে নন্দী লিংগী অনুচৰ হবে ৰৈ আছে হ'ব বুলি তোমাৰ কাৰণে নন্দী লিংগী আদেশ কৰক সম্পাদিত হ'ব লাগে কিবা কাৰ্য শুনা হেৰ নন্দী ভিংগী মোৰ ভক্ত প্ৰাণধন এয়া দক্ষৰ দুহিতা অবলা সতী আজি হন্তে হল তোমালোকৰ মাতৃ স্বৰূপা থাকিব এই কৈলাসত অন্নপূৰ্ণাৰূপে দিব তোমালোকক অমৃত হীৰা যোৱা এনে দুজন নিজ কৰ্তব্য ভাল প্ৰভু তব বাক্য নতকিৰে কৰিম পালন আশীৰ্বাদ সতী বলা সতী আৰু কিছু দূৰ আগুৱাই যাওঁ দেখুৱাম তোমাক এই কৈলাসৰ মনোহা অপৰূপ দৃশ্য বলা অনুক্ষৰ বৰণ্যময় দক্ষ প্ৰজাপতি কিন্তু আজি হলো মই লাঞ্ছিত মহাশিৱৰ হাতত সেই উদ্যান কৰি মোক ৰাজপ্ৰসাদত অপমান কৰি প্ৰভূতি নকৰিবা শিৱৰ নাম উচ্চাৰণ পিতৃতুল্য শহুৰক সন্মান জনোৱাটো দূৰৰে কথা অপমান কৰে মোক দেৱো সমাজক বহুত সহ্য কৰিলো প্ৰভূতি বহুত সহ্য কৰি আৰু নকৰো শুনা প্ৰভূতি আজি সন্তে ছিন্ন কৰি মহাৰ দূৰ কেৱল শিৱকেই নহয় নিজ কন্যা সতীকো মই কৰিলো তুমি মাতৃ হৈ সেই যুগিনী কন্যা নাই মোৰ অলপো আক্ষেপ কিন্তু এই দক্ষ প্ৰজাপতিয়ে নাপাহৰে জীৱনতে তীব্ৰ অপমান প্ৰভূতি শিক্ষা দিম মই সেই ভিক্ষাৰী অন্তৰত শিৱভক্ত আছে যত এই দক্ষৰ জুৰি সকলোৱে পাব অন্ধকাৰ
Alpana Manarmo, Odapur Nidu No Karu Moi Piltri, No Moi Karu Swami, Moi Matu Daiko Podapoti, Ras Kaicho Purisona Korai, Mulek Matropo, Shiva Konghar Korai Vichemu, Ek Matropo, Adori Jopoti, Adori Dua, Adori Dua. Aho, Demonti. আপনার কুমধুর গীতর সুরেরে নির্বাপিত করিলে মোরে দাবাগ্নি কি শুনিল প্রজাপতি অন্তর দাবাগ্নি জ্বলিছে সোনকালে অন্তর দাবাগ্নি নির্বাচিত করা উপায় চিন্তা কৰিছো দেৱতী মাত্ৰ কাৰ্যৰ দ্বাৰা প্ৰতিশোধ পুৰাবলৈ বাকী প্ৰতিশোধ কাৰ ওপৰত ব্যক্ত কৰা প্ৰজাপতি শুনক দেৱতী হো মহান স্বয়ম্বৰ দিনা জগতৰ সভ্য সমাজত লীলজ্জ সেই ভিক্ষাৰী শংকৰে অপমান কৰিব হাঁহি হাঁহি পাগলৰ দৰে গুচিব আৰু সেই অপমানৰ প্ৰতিশোধ লোৱা পৰ্যন্ত মই শান্ত নাথাকো দেৱতী কি কৰিবা দক্ষ প্ৰজাপতি দয়াহীন মায়াহীন শিৱৰ মনত শত্ৰু নাই এই মহান বিশ্ব যক্ষ ৰক্ষ নৰ দেৱতা আনন্দ ঈশ্বৰ জাতি ভেদ নকৰি বিচাৰ আপোন ইচ্ছাৰে ঘূৰে শিৱ দেৱতী সমাগত বসন্তৰ পূৰ্ণিমাৰ তিথি অভিনৱ মহাযজ্ঞ মই কৰিছো আহিব আৰু সেই যজ্ঞৰ অতিথি নিমন্ত্ৰণৰ ভাৰ মই আপোনাকেই অৰ্পণ কৰিম দেৱতী সাদৰেৰে কৰিবলৈ গ্ৰহণ তোমাৰ ইচ্ছাক নকৰো বাৰু আনন্দৰে সন্মতি কৰিলো পৰা পিছে মহাৰাজ কাক কেনেদৰে কৰিম নিমন্ত্ৰণ শুনক দেৱতী ব্ৰহ্মলোক বিষ্ণুলোক দেৱলোক আৰু সুৰলোক চন্দ্ৰ সূৰ্য গন্ধৰ্ব কিৰণ সকলোকে কৰিবা নিমন্ত্ৰণ কিন্তু দেৱতী নকৰিবা নিমন্ত্ৰণ সেই সতীসহ নিৰঞ্জ তোমাৰ মংগলৰ কাৰণে কওঁ শুনা দৈত্যৰ বিবুধি যিজনৰ নাই কোনো অভিলাষ জাতিৰ ভেদ ধৰ্ম ভেদ নাই যিজনৰ মনে সেইজনৰ দেৱাদিদেৱ মহাদেৱ অৱজ্ঞা নকৰিবা ঈশ্বৰৰ কল্যাণৰ
ইয়াত কৰি সুচাৰ্য অমৃত আপূৰ্ণ পুৰা কৰিলে প্ৰাণ ভলা এই জনা নীলাকণ্ঠ দেৱনো দেৱ অপমান কৰি এইদৰে হ'ব জানো সম্পাদিত তোমাৰ এই যজ্ঞকৰ্তা নিজে মই দক্ষ প্ৰজাপতি কিবা দৰে যজ্ঞ মোৰ হ'ব সম্পাদিত সেই কথা আপোনাৰ নহয় বিচাৰ্য মোক স্পষ্টভাৱে কওক দেৱৰ্ষি এনে ভাৰ ল'বনেই নলয় শিৱহীন মহাযজ্ঞ হয় পৰিণাম হ'ব কিন্তু অতিকে হরিনাম হরিনাম চিন্তা করে কেবল দুর্বলী হরিনাম চিন্তা করে কেবল মূর্খ হরিনাম চিন্তা করি এই দক্ষ প্রজাপতিয়ে বিশ্ব ধর্ম নিজে বিখণ্ড শুনক মুনিব হিতাকাঙ্ক্ষী হৈ যদি মোৰ প্ৰতিবাদ নকৰি পুনৰ শুনক মোৰ মনৰ কামনা প্ৰতিজ্ঞা কৰিছো মই প্ৰতিজ্ঞা কৰিছো তব সন্মুখ নাৰাখিম শিৱৰ নাম এই ধৰাৰ প্ৰজাপতি নিমন্ত্ৰণ ভাল কৰিলো কিন্তু ভৱিষ্যতে নুদুখিবা মোক নাৰায়ণ শিৱৰ ওপৰত লম্বই ভিষণ